নমস্কাৰ। আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি আশা কৰ্মী, অংগনাবাদীৰ কৰ্মী বা আপুনি কোনো LP স্কুলৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা। তো আজিৰ ভিডিঅ'খন বহুত বেছি ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে আৰু বছৰৰ শেষৰ দিনৰ বাবে আপোনালোকক এডভান্স মই জনাই আছোঁ হেপী নিউ ইয়াৰ বুলি। তো সকলোৱে যাতে নতুন বছৰ এক আগন্তুক বছৰ সুখৰে ভৰি পৰক। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰিছোঁ। চাওক, কিছুদিন আগত দিছপুৰত এখন বৈঠকত ৰেণুজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক সংবাদমেলৰ জৰিয়তে আশাকৰ্মী, অংগনাবাদীৰ কৰ্মীসকল, ৰান্ধনীসকলৰ দৰমহাৰ বৃদ্ধি লৈ এখন আলোচনা কৰা হৈছে, ঠিক আছে। আৰু আমি সকলোৱে গম পাওঁ যে কিছুদিন পিছে ৰান্ধনীসকল, আশাকৰ্মীসকলে বা আপোনালোকৰ অংগনাবাদীৰ কৰ্মীসকলে এখন সংবাদমেল বা প্ৰতিবাদী কাৰ্যসূচী সপ্তাহত এবাৰ কৰি থাকে আমাৰ অসমৰ সকলো আশাকৰ্মী, অংগনাবাদীৰ ৰান্ধনীসকল, ঠিক আছে। তো তেওঁলোকৰ যিখন দৰমহা, হয়তো ৰান্ধনীসকলে 800-900 টকা মাহত পায় বা 1000 টকাকৈ পায় কিছুমান কৰ্মীসকলে। তো ইয়াৰ বহুত বেছি এখন কম মূল্য হয়। তো ইয়াৰ বাবে চৰকাৰে এখন সিদ্ধান্ত লৈছে যে নতুন বছৰৰ আগন্তুক দিনত আৰু এই দৰমহাৰ কাৰ্যসূচীটো আপুনি 2025 ফেব্ৰুৱাৰী মাহৰ পৰা দিব আৰম্ভ কৰিব, ঠিক আছে। তো আপোনালোকৰ বাবে 500 টকা দৰমহা বৃদ্ধি কৰিব বুলি এখন বৈঠকত কোৱা হৈছে। কিয়নো এখন চৰকাৰী চাকৰিৰ বাবে নহয়, এইখন অকল কণ্ট্ৰেকচুৱেল, যেনেকুৱা ধৰক কণ্ট্ৰেকচুৱেল চাকৰিৰ দৰে সেনেকুৱা। তো ইয়াৰ বাবে আপোনালোকক 500 বা 800 টকা দৰমহাখন বৃদ্ধি কৰিব বুলি চৰকাৰে এখন বৈঠকত আলোচনা কৰিছে, ঠিক আছে। তো হয়তো আজিৰ ভিডিঅ'খন আপোনালোকে সকলোখিনি বুজি পাইছে। যদি কিবা বুজাত অসুবিধা হৈ আছে আপুনি অৱশ্যই কমেণ্ট কৰিব, মই অৱশ্যই আপোনালোকক জনোৱাৰ বাবে আলোচনা কৰিম, ঠিক আছে। আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। তো আজিৰ কাৰণে বিদায় লৈছোঁ আৰু আপোনালোকৰ নতুন বছৰৰ শুভেচ্ছা থাকিল, যাতে সকলোৰে নতুন বছৰখন ভালে পাৰ হয়। তো হেপী নিউ ইয়াৰ।